চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আহিছে এটা বহুতেই ভাল খবৰ আৰু এই ভাল খবৰটো হৈছে তেওঁলোকে এই চলিত মাহত অৰ্থাৎ এই জুন মাহত 9টাকৈ তেওঁলোকে বন্ধ লাভ কৰিব। কোনসকল কৰ্মচাৰীয়ে এই 9 দিন বন্ধ লাভ কৰিব গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ আমি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ অকণমান আৰু ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগতেই সকলোকে এটা সৰু অনুৰোধ, যদি চেনেলত আপোনালোকে আজি প্ৰথমবাৰলৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এনেকুৱা ধৰণৰ বা বাতৰিবিলাক শেহতীয়াকৈ পাবৰ কাৰণে। এতিয়া আহিছোঁ আমি বাতৰিটোৰ ফালে। জুন হলিডে, জুন মাহত 9 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। চাওক জুন মাহৰ বন্ধৰ তালিকা। জুন মাহত কোনদিনা বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 7 জুনত ঈদ উজ জোহা উপলক্ষে বন্ধ থাকিব ৰাজ্য চৰকাৰী কাৰ্যালয়সমূহ। 12 জুনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহ। 1, 8, 15, 22 আৰু 29 জুনত দেওবাৰ কাৰণে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। 14 জুনত দ্বিতীয় শনিবাৰ আৰু 28 জুনত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ।